হাই এভৰিৱান, পোনপ্ৰথমে আপোনালোক সকলোলৈকে মাঘ বিহুৰ ওলগ জনালোঁ আৰু কালি হয়তো আপোনালোকৰ দিন ভালেই গ'ল, ভোজ ভাত ভালকৈ খোৱা হ'ল আৰু ময়ো খালোঁ। কিন্তু ৰেচিপিটো আজি দিছোঁ গাহৰি ৰেচিপি, কাৰণ দেউতাই প্ৰথমতে ক'লে যে গাহৰি বনোৱা পিছত চিকেন বনাবা। চিকেনৰ ৰেচিপিটো দিম বাৰু, প্ৰথমতে গাহৰি ৰেচিপিটো দি লৈছোঁ। আৰু গাহৰি বনাবলৈতো একদমেই সহজ। মই এইবাৰ ছেকেণ্ডবাৰ বনাইছোঁ আৰু খাবলৈ কিন্তু চবেই কৈছে বহুত সোৱাদ হৈছিলে, ভাল হৈছিলে। আৰু আদা নহৰু পেষ্ট দি দিছোঁ, জলকীয়া আৰু এয়া পিঁয়াজ। আৰু আদা নহৰু পেষ্টটোৱে মেইন আচলতে। গাহৰিত বেছি মা মছলা দিলে ভাল নালাগে। চিকেনত অকণমান মা মছলা দিলে ভাল লাগে, কিন্তু গাহৰিত বেছি মছলা দিলে ভাল নালাগে। সেইটো কাৰণে অকল হালধি, নিমখ আৰু অকণমান কাশ্মীৰী মিৰ্চ আৰু দি দিছোঁ অকণমান জালুকৰ গুড়া। এইকেইটাই দিছোঁ আৰু বিশেষ একো দিয়া নাই। আৰু অকণমান ড্ৰাই ফ্ৰাই বনাইছোঁ, কাৰণ সকলোৱে ক'লে ড্ৰাই ফ্ৰাই খাবলৈ মন গৈছে বুলি, সেইটো কাৰণে ড্ৰাই ফ্ৰাই বনালোঁ। আৰু এয়া অকণমান জালুকৰ গুড়া দি দিছোঁ। এতিয়া হৈয়ে যাব। যিসকল বেচেলৰ নাজানে যদি গাহৰি বনাবলৈ, এই ৰেচিপিটো চালে একদমেই সহজ। এতিয়া ফাইনেলি হৈ গৈছে, ৰঙো ধুনীয়া উঠিছে। বিলাহী অকণমান দি দিছোঁ আৰু সকলোৱে ক'লে ড্ৰাই ফ্ৰাই খাম বুলি, সেইটো কাৰণে অকণমান ড্ৰাই ফ্ৰাই কৰি বনাইছোঁ। নহ'লে মই ভাবিছিলোঁ লাই শাকৰ লগতে বনাম বুলি। আৰু এয়া ফাইনেলি হৈ গৈছে, ৰংটো কিমান ধুনীয়া হৈছে দেখিছেনে? আৰু খায়ো চবে ভাল পালে। তো ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।